উপস্থিত হয়েছো 64 সংখ্যক বড় সাহিত্য সভা বাকৰিত আৰু সাহিত্য সভা বাকৰিত ইতিমধ্যে উদলি মুদলি পৰিৱেশ আৰু 9 তাৰিখৰ পৰা ইয়াতে যথেষ্ট সমাগম আপোনালোকে দেখিবলৈ পাৰিব আৰু বৰ্তমান সময়ত আজি যোৱাকালি 6 তাৰিখৰ পৰা আৰম্ভ হৈছে গ্ৰন্থ বিপণী এক্সিবিশনছ আদি আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আহিছিলে আৰু এইখিনি উন্মোচন কৰিলে আৰু তাৰ লগে লগে আমাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ অনুকে আমাৰ যিগৰাকী বিটিআৰৰ ইএম আছে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া সমন্বিতে সকলোৱে এই কামটোক সাফল্যমণ্ডিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু 500 বিঘা বিস্তৃত এটি এৰিয়াত এই অনুষ্ঠানটি অনুষ্ঠিত হ'বলৈ গৈছে বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন আৰু সেই অধিৱেশনস্থলীত আজি আমি পৰীক্ষিত কৰিবলৈ আহিছোঁ আৰু দেখিছোঁ এটি সুন্দৰ নান্দনিক দৃশ্য আৰু যিহেতুকে ৰাতিৰ পোহৰ আৰু ৰাতিত বিজুলী বাতিৰ যিটো পোহৰ সেই পোহৰে এটা নতুন পৰিৱেশ নিশ্চয়কৈ দিছে কাইলৈ দিনত যেতিয়া আপোনালোকে আহিব তেতিয়া তাৰ এটা বেলেগ